নমস্কাৰ। পোনপ্ৰথমে আজিৰ এই অনুষ্ঠানত উপস্থিত মোৰ অগ্ৰজ বন্ধুসকললৈ মোৰ শ্ৰদ্ধা যাচিছোঁ আৰু লগতে অনুজ বন্ধু বান্ধৱীসকললৈ মোৰ মৰম যাচিছোঁ। আৰু এই অনুষ্ঠানটোত দত্ত ছাৰে মোক আমন্ত্ৰণ জনোৱাৰ বাবে তেওঁক ধন্যবাদ নজনাই নোৱাৰিম। মই কৃতজ্ঞ যে মোৰ দৰে এজন মানুহ, বিশেষকৈ ছফ্ট স্কিল আৰু নিউৰো লেংগুইষ্টিক প্ৰগ্ৰেমৰ লগত মুঠেই জড়িত নহয়। আহ, গতিকে মই নিজকে এই ক্ষেত্ৰত কোনো ধৰণৰ কিবা পাৰদৰ্শিতা আছে বুলি কোনো কাৰণতে নাভাবোঁ। তথাপিতো তেওঁ যিহেতু আমন্ত্ৰণ কৰিছে, গতিকে এই অভাজনে মান কথা ক'ম বুলি মৰসাহ কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আকৌ এবাৰ আমাৰ দত্ত ছাৰলৈ মই ধন্যবাদ জনাইছোঁ যে তেখেতে যিটো পদক্ষেপ লৈছে হেমছ একাডেমীৰ জৰিয়তে, এইটো পজিটিভিটি উইক, গতিকে এইটো বিশেষভাৱে শলাগ ল'বলগীয়া। কাৰণ বহু মানুহৰ মাজত তেওঁ এজন যিয়ে এইটো ভাবিছে আৰু বাস্তৱ সময়ত ই অতিকৈ প্ৰাসংগিক। মই ভাবোঁ যে এই যিটো পজিটিভিটি, মই আগতেই কৈছোঁ যে মই এইটো বিষয়ত বা এইটো লাইনত কোনো ধৰণৰ পঢ়া শুনা বা তেনেকুৱা ধৰণৰ কোনো নাই। তেখেতৰ লগত জড়িত হ'বলৈ পালোঁ এই যেতিয়া আমাৰ দৰ্শন অধ্যয়ন কেন্দ্ৰত তেখেতে ছফ্ট স্কিলৰ ক্লাছ লোৱাৰ বাবে 2000 ক'ভিডৰ পিছত 21-22 চনৰ তেনেকে লগ পালোঁ আৰু তেখেতক লগ পাই খুব ভাল লাগিল। আৰু মাজে সময়ে মই নিজেও তেখেতৰ দুটামান ক্লাছত মই এটেণ্ড কৰিছিলোঁ। সঁচাকৈ মই তেনেকুৱা ধৰণৰ অভিজ্ঞতা ল'বলৈ পাই নিজেই আহ্লাদিত হৈছিলোঁ। যে পজিটিভিটি, মই যিটো মোৰ সীমিত ধ্যান ধাৰণা যিটো বুজি পাওঁ, যে পজিটিভিটি মানে হৈছে ইয়াকেই বুজো যে ই হৈছে আহ, ইতিবাচক চিন্তাৰ ফলশ্ৰুতি ৰূপে কোনো 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 লক্ষ্য প্ৰাপ্তিৰ বাবে গ্ৰহণ কৰা এক পদক্ষেপ, যিয়ে নেকি আমাক আনন্দ বা সুখ লাভ কৰাত বা উপভোগ কৰাত সহায় কৰিব পাৰে। মোৰ যদি ভুল হোৱা নাই, এইখিনি মোৰ অনুভৱ। পজিটিভিটি মানে এই পজিটিভ এটিটিউড, যেতিয়া মই মোৰ জীৱনটো মই যেনেধৰণে আহ, জীৱনটো লৈ গৈ আছোঁ, তাক মই নিজে গ্ৰহণ কৰাৰ যিটো প্ৰৱণতা, তাক মই পজিটিভ এটিটিউড বুলি ক'ব বিচাৰোঁ। আহ, এজন মানুহৰ প্ৰতি মোৰ যিটো সন্মান, তেওঁৰ বিশ্বাস বা তেওঁৰ ধাৰণা বা তেওঁৰ দৰ্শনৰ প্ৰতি মোৰ যিটো সন্মান, তাকো মই পজিটিভ এটিটিউড বুলি ক'ব বিচাৰোঁ। যেতিয়া মোক কোনোবা এজনে কিবা এটা দায়িত্ব অৰ্পণ কৰে, তেতিয়া সেইটো পোনছাতেই কেনেকেনো সম্ভৱ বা কৰিব নোৱাৰিম বুলি ভবাৰ বিপৰীতে, যিহেতু মোৰ ওপৰত বিশ্বাস থাকি দায়িত্ব অৰ্পণ কৰিছে, গতিকে তাক মই কৰিবলৈ চেষ্টা কৰিম। তাক মই পজিটিভ এটিটিউড বুলি মই অনুভৱ কৰোঁ। বা ধৰক এজন মানুহৰ ক্ৰিয়েটিভিটি বা তেওঁৰ কোনো উদ্ভাৱনী সৃজনীশীল শক্তিক যদি মই তেওঁৰ প্ৰতি ঈৰ্ষান্বিত হোৱাৰ বিপৰীতে মই তেওঁক প্ৰশংসা কৰোঁ বা তেওঁৰ ভাল গুণটো মানুহৰ লগত স্বীকাৰ কৰোঁ, বা লগতে তেওঁকো উৎসাহিত কৰোঁ আৰু যাতে পুনৰুদ্যমে তেওঁ কাম কৰি আগবাঢ়ি যাব পাৰে, লগতে মই নিজেও উৎসাহিত হওঁ। গতিকে তেনেকুৱা এটা ধ্যান ধাৰণা পজিটিভ এটিটিউড বুলি মই অনুভৱ কৰোঁ। বা যেতিয়া আমাৰ মৃত্যুৰ পিছত, যে মোৰ মৃত্যুৰ পিছত যদি 2-4জন মানুহে কয় যে এই মানুহজন ভাল আছিল, আহ, তাৰ বাবে যি যি কাম কৰা দৰকাৰ, যেনে ধৰক যে 2-4জন মানুহক সহায় কৰা, বা কিছুমান মানুহক মই প্ৰভাৱিত কৰা, কিছুমান বা মানুহক আহ, আহ, জীৱিকা অৰ্জনৰ বাট মোকলোৱাৰ ক্ষেত্ৰত কিবাকে সহায় কৰা, বা তেওঁৰ কিছু সংখ্যক মানুহৰ বিপদৰ সহযাত্ৰী হোৱা, তো তেনেকুৱা ধৰণৰ কাম কাজ বিলাক কৰাৰ যিটো প্ৰৱণতা বা দৃষ্টিভংগী, তাক মই পজিটিভ এটিটিউড বুলি ক'বলৈ বিচাৰোঁ। গতিকে শেষত যে মোৰ যিটো সুস্থ সীমিত ধ্যান ধাৰণাৰে যে পজিটিভিটি, যিটো ইতিবাচক চিন্তা বা ইতিবাচক দৃষ্টিভংগী, যে ই নিশ্চিতভাৱে মোৰ অনুভৱ যে জীৱনত আশাবাদী হোৱাৰ এক প্ৰৱণতা বা অনুশীলন বুলি
ধৰিব পাৰো। এই ইতিবাচক চিন্তাই ইতিবাচক চিন্তাই সমস্যাজনক পৰিস্থিতিসমূহক মানে অগ্ৰাহ্য কৰাটোক নুবুজাই বুলি মই ভাবো। ই সমস্যাজৰ্জৰ অৱস্থাবোৰক এক ইতিবাচক তথা ফলপ্ৰসূ পন্থা হিচাপে প্ৰয়োগ কৰি এক 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 আহ, উন্নত মানসিক অৱস্থালৈ লৈ যোৱা স্থিতিক বুজাই বুলি মোৰ ধাৰণা হয়। গতিকে এই ইতিবাচক চিন্তাৰ ক্ষেত্ৰত আহ, মই যদি ভাবো যে ধৰক এটা গিলাচত আধালৈকে পানী আছে, গতিকে এতিয়া প্ৰশ্নটো হ'ল যে সেই গিলাচটোত আধা খালী পানী আছে নে আধা ভৰ্তি পানী আছে। এনে এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত এজন ইতিবাচক চিন্তাধাৰাৰে আহ, আহ, আগবাঢ়ি যোৱা ব্যক্তিয়ে যেতিয়া সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাব, তেতিয়া মই ভাবো সেই ব্যক্তিজনৰ জীৱনৰ ওপৰত থকা দৃষ্টিভংগী, লগতে নিজৰ প্ৰতি থকা দৃষ্টিভংগী আৰু তেওঁ আশাবাদী বা নিৰাশাবাদী সেই কথাটো প্ৰতিফলিত হয় বুলি মোৰ ধাৰণা হয়। গতিকে এই ক্ষেত্ৰত এই যিটো ইতিবাচক দৃষ্টিভংগীৰ ক্ষেত্ৰত মোৰ জীৱনত মোৰ প্ৰতি থকা ইতিবাচক দৃষ্টিভংগীৰ ক্ষেত্ৰত মই তিনিজন মানুহৰ নাম ল'ব বিচাৰো। যে মই নিজে মই স্নাতক পঢ়ি থকা সময়ত মোৰ পঢ়া এৰি দিলো এবছৰৰ কাৰণে, যে মোৰ পিতাৰ অসুখৰ কাৰণে। গতিকে সেই ক্ষেত্ৰত এদিন মই এবছৰ পিছত পঢ়া বাদ দিয়াৰ এবছৰ পিছত এখন দোকানত ৰিজাৰ্ভ বেংকৰ এজন অফিচাৰ লগ পাইছিল, তেখেতৰ নাম ভাৰত দাস। আচ্ছা, তেখেতে সুধিলত মই ক'লো যে মই পঢ়া এৰিলো কাৰণ মোৰ পিতাৰ যিহেতু অসুখ, গতিকে মই খেতিৰ কাম কাজত ধৰিছো, গতিকে মই পঢ়া মানে এৰিব লগা হ'ল। তেতিয়া তেখেতে ক'লে যে ভাইটি তুমি পঢ়াটো এৰিব নালাগে। পঢ়াৰ এটা বিশেষ আহ, মানে মৰ্যাদা আৰু সন্মান এটা আছে, গতিকে তুমি পঢ়াটো নেৰিবা। আৰু সৌভাগ্যক্ৰমে তাৰ পৰা ওলাই আহি মোৰ দুজন সহপাঠী লগ পালো, যে সেই দুজন হ'ল দিলীপ দাস আৰু হিতেশ ভৰালী। ইতিমধ্যে দুইজনে আপোনাৰ মই যেতিয়া পঢ়া এৰিলো তেওঁলোক দুইজনে স্নাতকৰ পৰীক্ষা দিলে, কিন্তু দুৰ্ভাগ্যবশতঃ দুইজনেই পৰীক্ষাত বেয়া কৰিলে। আৰু সেই দুইজনৰ এজনে মোক ক'লে যে আপোনাৰ আহ, যে ফৰ্ম ফিল আপ কৰাৰ পইচাটো আমিয়ে দি দিম। তেতিয়া মই ক'লো যে মই যিহেতু দুই চাৰিটা টিউচন কৰো, গতিকে সেইটো কিবাকে মেনেজ কৰিব পৰা হ'ব। আৰু আনজনে ক'লে যে কীৰ্তি, যে আমি ফেইল কৰিলেও তই পাছ কৰিবি। আৰু শেষত মই ফৰ্ম ফিল আপ কৰিলোঁ, পৰীক্ষা দিলোঁ, আৰু পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনাখন মোৰ আটাইতকৈ বেয়া লাগিল। যি দুজন মানুহৰ কাৰণে বিশেষকৈ মই পৰীক্ষা দিলোঁ, সিহঁতে আকৌ দ্বিতীয়বাৰৰ বাবে পৰীক্ষাত বেয়া কৰিলে। আৰু মই সৌভাগ্য নে দুৰ্ভাগ্য নকওঁ, একমাত্ৰ এই তিনিজন মানুহৰ কাৰণে পৰীক্ষাত উত্তীৰ্ণ হলো। গতিকে এতিয়া সেইকাৰণে মই সেই তিনিজন মানুহৰ নাম ল'ব লাগিব আৰু তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আৰু এই পজিটিভ এটিটিউড, ইতিবাচক দৃষ্টিভংগীৰ ক্ষেত্ৰত তেওঁলোকে যিটো মোৰ প্ৰতি বৰঙণি আগবঢ়ালে, আৰু মই ভাবো যে এই তিনিজন ব্যক্তিৰ ইতিবাচক দৃষ্টিভংগীয়ে মোৰ আত্মবিশ্বাসত সাৰ পানী যোগালে। আৰু সেই আত্মবিশ্বাসক সাৰগত কৰিয়েই এই তিনিজন ব্যক্তিৰ ইতিবাচক দৃষ্টিভংগীৰ পৰা আহি মই আজি আপোনালোকৰ সন্মুখত দুষাৰ ক'বলৈ সাহস গোটাইছো। গতিকে এই আত্মবিশ্বাস, ইতিবাচক দৃষ্টিভংগীৰ বাবে আমি দেখিলো যে আত্মবিশ্বাস অতিকে গুৰুত্বপূৰ্ণ। যে এই আত্মবিশ্বাসে এজন ব্যক্তিৰ দক্ষতা আৰু ক্ষমতাক জ্ঞাত হোৱাৰ লগতে সেই ব্যক্তিজনৰ সীমাবদ্ধতা আৰু ক্ষমতা, এই দুটাৰ মানে জানিবলৈ দিয়ে। আৰু সেই ক্ষমতা আৰু লগতে এজন ব্যক্তিৰ সীমাবদ্ধতা জানি বা বুজি উঠাৰ পিছত সেই মানুহজনে সেই নিজৰ বিশেষ লক্ষ্য প্ৰাপ্তিৰ উদ্দেশ্যে কাম কৰাত সহায় হওক বুলি ভাবো। আৰু মই নিজেই তাৰ এজন উদাহৰণ বুলি আপোনালোকক মই কৈছো, মানে মই নিজে অনুভৱ কৰো। যিহেতু আমি দেখো যে আমি প্ৰত্যেকেই যে মানসিক চাপমুক্ত তথা এক আনন্দপূৰ্ণ জীৱনৰ বাবে আমাৰ আত্মবিশ্বাস অতি গুৰুত্বপূৰ্ণ। গতিকে এই ক্ষেত্ৰত মই বা আমি আটাইয়ে যে হেজাৰটা হয়তো উদাহৰণ পাব পাৰো, তাৰ ভিতৰত
মই দুটা উদাহৰণ ল'ব বিচাৰিছো যে আপোনালোকে জানে যে বৰ্তমান আমাৰ মাইক্ৰ'ছফ্টৰ CEO এণ্ড চেয়াৰমেন সত্য নাডেলা, মাইক্ৰ'ছফ্টৰ CEO এণ্ড চেয়াৰমেন সত্য নাডেলা, তেখেত সেই সময়ত মাইক্ৰ'ছফ্টত কৰ্মৰত আৰু তেখেতৰ প্ৰথম তিনিটা ল'ৰা ছোৱালীৰ ভিতৰত প্ৰথম যিটো ল'ৰা, যে ল'ৰাটোৰ জন্মৰ সময়তে ডক্তৰে ঘোষণা কৰিলে যে তেওঁৰ চেৰেব্ৰেল পেলচি নামৰ ৰোগে দেখা দিছে। গতিকে ইয়াৰ অৰ্থ হ'ল যে আহ, সি শিশুটোৱে গোটেই জীৱন হুইল চেয়াৰতে কটাব লাগিব আৰু সি সদায় পিতৃ মাতৃৰ ওপৰতে নিৰ্ভৰশীল হৈ চলিব লাগিব। তেতিয়া সত্য নাডেলাই যি সপোন লৈ আহ, জীৱনটো আগবঢ়াই লৈ গৈছিল, তেতিয়া তেওঁৰ যেন মূৰত খৰগ ভাঙি পৰিছিল। গতিকে সেইটো এটা, আৰু আনহাতে তেওঁৰ ছোৱালী দুজনীৰ, এজনী ছোৱালী, এই ছোৱালীজনীৰো কি আছিলে যে লাৰ্ণিং ডিজেবিলিটিজ আছিলে। গতিকে তাৰ কাৰণে তেওঁ প্ৰায় দুবছৰ কাল সেই সময়ত তেওঁ মাইক্ৰ'ছফ্টৰ ক্লাউড ছাৰ্ভিচৰ কামত জড়িত আছিলে। গতিকে তেওঁ দুবছৰ কাল কোনো ধৰণে মনোনিৱেশ কৰিব পৰা নাছিল। কিন্তু তাৰ পিছত তেওঁ নিজে উপলব্ধি কৰিছিল যে আমাৰ যেতিয়া জটিল বা সমস্যা বা পৰিস্থিতিৰ সন্মুখীন হয়, যিবিলাক পৰিস্থিতিক আমি নিজে সলাব নোৱাৰো, গতিকে সেইখিনি সময়ত আমি ধৈৰ্য সহকাৰে সময়টো পাৰ হৈ যাবলৈ দিব লাগে। গতিকে তেনেধৰণে তেওঁ নতুন কৰ্ম উদ্যমেৰে আগবাঢ়ি তেওঁ মাইক্ৰ'ছফ্টৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি গৈছিল। গতিকে ইয়াত আমি ক'ব পাৰোঁ যে তেওঁৰ যিটো আত্মবিশ্বাস, তেওঁৰ যিটো ইতিবাচক দৃষ্টিভংগী, কেনেধৰণেনো জটিল পৰিস্থিতি বা সমস্যাৰ মুখামুখি হ'ব পাৰোঁ, তাৰ পৰা মই নিজে অনুপ্ৰাণিত হৈছিলোঁ। আৰু আন এজন মানুহৰ নাম আমি ল'ব পাৰোঁ, কিন্তু আমাৰ আটাইৰে পৰিচিত হোমেন বৰগোহাঞি দেৱ। তেখেত যেতিয়া গোৱালপাৰাত আছিলে, গোৱালপাৰাত থাকোতে লক্ষীপুৰত এটা চৰকাৰী কামত গৈ যে তেওঁ এজন বন্ধুৰ লগত গৈছিল, সেইজনো চৰকাৰী বিষয়া আছিল। গতিকে হোমেন বৰগোহাঞি ছাৰক সেই সময়ত বাহিৰত এইটো আপোনাৰ মদ্যপান কৰিছিল, কিন্তু ঘৰত সেই সময়ত খুব কমকেই কৰিছিল। আৰু সেই যিজন চৰকাৰী বিষয়াজন আছিল, তেওঁ ঘৰত কোনো কাৰণতে খোৱা নাছিল, কাৰণ তেওঁৰ ঘৰুৱা অসুবিধা বাবে, অৰ্থাৎ ঘৈণীয়েকৰ বাবে তেওঁ ঘৰত খাব পৰা নাছিলে। আৰু সেইদিনাখন বিশেষ ৰাতি দুয়োজনে তেনেকুৱা ধৰণে সেই মদ্যপান কৰাৰ পিছত, নিজৰ নিজৰ বিচনাত শুই থাকিলে। আৰু তাৰ পিছত সেই তেওঁৰ লগৰ বন্ধুজনৰ, তেওঁ হেমন বৰগোহাঞি ছাৰে কোৱা মতে যে যথেষ্ট বেছি পৰিমাণে খাইছিল আৰু তেওঁ প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছিল। আৰু প্ৰলাপ বকিছিল এনেধৰণে যে ঐ তেতেৰা হোমেন, ঐ তেতেৰা হোমেন। গতিকে তেনেধৰণে যেতিয়া শুনিছিল হোমেন বৰগোহাঞি ছাৰে, তেখেতৰ মনত আহ অপমান বোধ হৈছিল আৰু তেওঁ আত্মগ্লানিত ভাগি পৰিছিল। কাৰণ তেওঁৰ বন্ধুজনে প্ৰায় মাজ ৰাতিলৈকে এইকেইটা কথাকে কৈ থাকিল, তেতেৰা হোমেন, তেতেৰা হোমেন। আৰু তেওঁ যেতিয়া মাতিবলৈ বন্ধ কৰিল, তেতিয়া আমাৰ হোমেন বৰগোহাঞিদেৱে ভাবিছিল যে পূৰ্ণ অপমানৰ সীমা চেৰাই গ'ল। সেইদিনাখন ৰাতিয়েই যেতিয়া তেওঁৰ বন্ধুজনে শুই লৈছিল, তেতিয়া হোমেন বৰগোহাঞি ছাৰে আহ সংকল্প লৈছিল যে মোৰ এই ৰুগ্ন স্বাস্থ্য আৰু ক্ষীণকায় দেহাক লৈ ইমান ঠাট্টা মস্কৰা মানুহে কৰিব পাৰে বুলি মই ভবা নাছিলো। আৰু সেই দেখিয়েই তেওঁ সেইদিনাই সংকল্প লৈছিল যে মই মোৰ স্বাস্থ্য পুনৰুদ্ধাৰ কৰিম আৰু এদিন দেখুৱাই দিম যে আহ, মোৰ সুস্বাস্থ্য আৰু লগতে শক্তিশালী শৰীৰ দেখুৱাই দিম। আৰু এনেধৰণে সংকল্প লৈয়ে তেওঁ তেওঁৰ আত্মজীৱনীত লিখি গৈছে যে মোৰ জীৱনত অতিকৈ গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা ব্যক্তিজনৰ ভিতৰত মোৰ সেই বন্ধুজনো এজন, যাৰ বাবে মই নিজৰ স্বাস্থ্য পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলো। গতিকে এনেধৰণে দেখা যায় যে যদি সেইদিনাখন হোমেন বৰগোহাঞি দেৱে তেখেতৰ বন্ধুৰ লগত ইয়াক মানে তেওঁৰ প্ৰত্যাহ্বান হিচাপে নলয়, তেওঁক যদি নিগেটিভ অৰ্থাৎ মাৰাত্মক নেতিবাচক দৃষ্টিভংগীৰে ললেহেঁতেন, তেতিয়াহ'লে হয়তো কাজিয়াৰ সূত্ৰপাত হ'লহেঁতেন। তেওঁ সেয়া নকৰি সেইটোক ইতিবাচক দৃষ্টিভংগীৰ চাই তেওঁ আত্মবিশ্বাসেৰে তেওঁৰ স্বাস্থ্য পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। গতিকে এনেধৰণে আমি দেখিবলৈ পাওঁ যে
ইতিবাচক দৃষ্টিভংগী আত্মবিশ্বাসৰ কাৰণে গুৰুত্বপূৰ্ণ। গতিকে আত্মবিশ্বাস থাকিলে মানুহে আহ নিজৰ জীৱনটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত, অৰ্থাৎ ফাইনেলি যে আমি সুখ বা আনন্দ অনুভৱ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি বুলি মোৰ মনে কয়। তো এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে আহ, যেতিয়ালৈকে আমাৰ মানসিক উৎকণ্ঠা দূৰ কৰিবলৈ আমি সমৰ্থ নহওঁ, তেতিয়ালৈকে আমাৰ আত্মবিশ্বাস শুদ্ধ ৰূপত প্ৰতিষ্ঠিত নহয়। আমাৰ মনটোক আমি সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিলে স্বাভাৱিকতে আমি মানসিক ব্যাধিৰ চিকাৰ হ'ব লগা হয়। এই ক্ষেত্ৰত এজন আমেৰিকাৰ লেখক ডেন কাষ্টাৰৰ কথাখিনি মন কৰিব পাৰি বুলি মই ভাবো, যে বিপদ অহাৰ আগতেই আমি দুশ্চিন্তা কৰি কৰি তাৰ সুদ পৰিশোধ কৰি থাকো, আৰু তেনে আচৰণৰ পৰা আমাৰ সমস্যাৰ কোনো কালে কেতিয়াও সমাধান নহয়। তথাপি বহুতো মানুহে এই দুশ্চিন্তাক প্ৰশ্ৰয় দিয়ে। আহ, আমি মানুহবোৰে ভয়ৰ পৰা হাত সাৰিবলৈ আত্মবিশ্বাস জগতাৰটো অতিকে প্ৰয়োজন। এইটো আৰু নতুনকে কোৱাৰ কোনো প্ৰয়োজন নাই, আমি আটাই জানো। গতিকে আমি প্ৰত্যেকেই নিজৰ জীৱনটোক নিজৰ আলোকেৰে জাগৃত কৰি জীৱনৰ বাস্তৱ সত্যটোক উপলব্ধি কৰিব নোৱাৰালৈকে আমি কিন্তু আমাৰ নিজৰ জীৱনত সন্তুষ্টি বা সুখ বা আনন্দ লাভ কৰিবলৈ সক্ষম নহম। আৰু সেইকাৰণে মই ভাবো আমি মানুহবোৰে প্ৰত্যেকেই বাস্তৱ সত্যটোক স্বীকাৰ কৰিবলৈ সাজু থাকিব লাগে। ধৰক যদি স্বাস্থ্যহানি বা চাকৰিবিহীন হৈ থকাৰ দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা থাকে, গতিকে সেই দুশ্চিন্তাই আমাৰ মনৰ লগতে শাৰীৰিক স্বাস্থ্য গ্ৰাস কৰাৰ আগতে আমি সেই সম্ভাৱনাটোৰ প্ৰতি কেনেকে মোকাবিলা আহ, কৰিম বা কৰিব পাৰো, তাৰ প্ৰতি আমি মানসিকভাৱে প্ৰস্তুত থাকিব লাগে। এই ক্ষেত্ৰত আমেৰিকাৰ প্ৰেচিডেণ্ট ফ্ৰেংক পিয়াৰ্চে কোৱা কথা এটা আমি মন কৰিব পাৰো: বাস্তৱৰ মুখামুখি হ'ব পাৰিলে আপুনি আপোনাৰ নিয়তিক ভালেখিনি নিজৰ নিয়ন্ত্ৰণলৈ আনিব পাৰিব। গতিকে ইয়াৰ পৰা আমি এই মহান ব্যক্তিসকলৰ, মনীষীসকলৰ, পণ্ডিতসকলৰ কথাৰ পৰা আমি বুজিব পাৰো যে আহ, নিজৰ মনটোক যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰো, নিশ্চিতভাৱে আমি নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ম। এইখিনিতে মই ভাবো যে আমাৰ মানুহৰ কেৱল যে চিন্তা কৰাৰে ক্ষমতা আছে তেনেধৰণৰ নহয়, তাতকৈও হেজাৰ গুণ বেছি গুৰুত্বপূৰ্ণ ক্ষমতা আমাৰ মানুহবিলাকৰ আছে। যে সেয়া হৈছে আমি মানুহে নিজে নিজৰ চিন্তাক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আৰু তাক নিজৰ কামত প্ৰয়োগ কৰাৰ ক্ষমতা। যদি আমি আমাৰ নিজৰ চিন্তাক নিয়ন্ত্ৰণ কৰি নিজৰ কামত পৰিকল্পিতভাৱে প্ৰয়োগ কৰিব পাৰো, তেতিয়া নিশ্চিতভাৱে মই ভাবো যে আমি আটাইয়ে আমাৰ কৃতকাৰ্য হ'ব পাৰো। কৃতকাৰ্যৰ হয়তো পৰ্যায় বিভিন্ন লোকৰ কাৰণে বিভিন্ন ধৰণৰ হ'ব পাৰে। মানুহভেদে তাৰ বেলেগ বেলেগ ধৰণৰ কৃতকাৰ্যতা, ডেট মিনছ আমি সুখ বা আনন্দ বা হেপিনেছ হ'ব পাৰে। এই ক্ষেত্ৰত আমি এটা কথা মন কৰিব পাৰো যে আমি মানুহবিলাকে আমি মানুহবিলাকে পৰিপূৰ্ণভাৱে সুখ অনুভৱ কৰাৰ বাবে আহ, এক মহৎ কামৰ লগত জড়িত কৰি ৰাখিব পাৰে। মানে মহৎ কামৰ লগত জড়িত কৰি ৰাখিব পাৰিলে আমি নিশ্চিতভাৱে সুখ অনুভৱ কৰিব পাৰো। এতিয়া কথাটো হ'ল যে 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 আহ, মহৎ কাম কৰাৰ কাৰণে এক মহৎ প্ৰতিভাৰ প্ৰয়োজন হয়। গতিকে এই ক্ষেত্ৰত আহ, খুব কম মানুহেই সেই বিশেষ ধৰণৰ মহৎ প্ৰতিভাৰ সৈতে জন্ম লাভ কৰে, বা মহৎ প্ৰতিভা খুব কম সংখ্যক লোকে আহৰণ কৰিব পাৰে। এতিয়া কথাটো হ'ল যে সেই বিশেষ প্ৰতিভাহীন সাধাৰণ মানুহবিলাক সাধাৰণ মানুহবিলাক সুখ ক'ৰ পৰা পাব, বা সেই মানুহবোৰে সুখ পোৱাৰ উৎস কি হ'ব পাৰে, বা সেই মানুহবোৰে এনেকুৱা কি কাম কৰিব যাৰ পৰা তেওঁলোকে জীৱনৰ অৰ্থ বিচাৰি পাব আৰু যাৰ দ্বাৰা তেওঁলোকে আনন্দ উপভোগ কৰিব পাব। এই প্ৰশ্নৰ এটা উত্তৰ বাৰ্টন ৰাছেলে দিছে। বাৰ্টন ৰাছেলে যে সাধাৰণ মানুহবোৰ
বিশেষ প্ৰতিভা নথকাকৈ সাধাৰণ মানুহবোৰে কেনেকৈ সুখ বা আনন্দ লাভ কৰিব পাৰে তাৰ পৰামৰ্শ স্বৰূপে আহ, এটা 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 উদাহৰণ দিছিলে। যে এজন মানুহে চহৰত চাকৰি কৰে আৰু তেওঁ সপ্তাহত দুদিন বা এদিনৰ কাৰণে তেওঁ গাঁৱৰ ঘৰলৈ থাকিবলৈ আহে, আৰু তেওঁ গাঁৱৰ ঘৰৰ ফুলনিখনত কেইজোপামান আহ, গোলাপ ফুল ৰুই লৈছে। আৰু তেওঁ যেতিয়াই ঘৰলৈ আহে সেই সপ্তাহৰ বা ছুটিৰ দিনকেইটাত, গতিকে তাৰ তেওঁ আপডাল কৰে। আৰু যেতিয়া এই গোলাপ ফুল কেইজোপা ফুলিবলৈ ধৰিলে, তেতিয়া তাক চাই চাই তেওঁ তাৰ সুবাস আহ, অনুভৱ কৰি এক বুজাব নোৱাৰা অনাবিল আনন্দত উপভোগ কৰে। আৰু আনকি বাটৰ বাতৰুৱাবোৰো যে তেওঁৰ এই আনন্দ উপভোগ কৰা দেখি, এই ধুনীয়া ফুলি থকা ফুলবোৰ দেখি তেওঁলোকেও সেই মানুহজনে উপভোগ কৰা আনন্দৰ ভাগ লয়। গতিকে এই ক্ষেত্ৰত বাৰ্টন ৰাছেলে লিখিছে যে বাৰ্টন ৰাছেলে লিখিছিলে যে সেই মানুহজন সঁচাকৈয়ে যথাৰ্থতে এজন সুখী মানুহ, কাৰণ তেওঁ সুন্দৰ বস্তু সৃষ্টি কৰাৰ কামত নিজকে ব্যস্ত কৰি ৰাখিব পাৰিছে, আৰু তাৰ বাবে তেওঁ আনন্দ পাইছে, লগতে আনকো সেই আনন্দৰ ভাগ দিব পাৰিছে। গতিকে ইয়াৰ দ্বাৰা আমি আহ, দেখিবলৈ পাওঁ যে আমি আহ, যিবোৰ আমি কাম, যিবোৰ আমি কৰ্মপন্থা আমি হাতত লওঁ, সেইবোৰৰ দ্বাৰা আমি নিজেই নিজক সুখী কৰাৰ ক্ষমতা আমাৰ মানুহৰ নিজৰ হাততে আছে। গতিকে এই ক্ষেত্ৰত আমি ক'ম যে নিজকে সুখী কৰাৰ ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ স্বাস্থ্যটো এটা অতিকে গুৰুত্বপূৰ্ণ বিষয়বস্তু। গতিকে স্বাস্থ্যৰ কাৰণে মই ভাবোঁ অতিকে গুৰুত্বপূৰ্ণ এটা বিষয় হ'ল যে আমাৰ মানুহৰ মানসিক প্ৰশান্তি আৰু প্ৰফুল্লতাই মহৌষধৰ দৰে কাম কৰে বুলি মই ভাবোঁ। কাৰণ মানসিক প্ৰশান্তি আৰু প্ৰফুল্লতাই মানুহক সম্পূৰ্ণ স্বাস্থ্যৰ অধিকাৰী কৰাৰ প্ৰভূত বৰঙণি আগবঢ়াব পাৰে বুলি মই ভাবোঁ। কাৰণ আমি কেৱল পুষ্টিকৰ খাদ্য বা ব্যায়াম জৰিয়তে সুস্বাস্থ্যৰ অধিকাৰী হ'ব নোৱাৰোঁ। তাৰ লগত আমাক কি লাগিব, যে আত্মসংযম, বিভিন্ন সজাচৰণৰ অনুশীলনৰ দৰকাৰ। আৰু তাৰ উপৰি অকল সজ আচৰণৰ অনুশীলন, অকল আত্মসংযম, অকল পুষ্টিকৰ খাদ্য বা অকল আহ, আহ, ব্যায়ামে আমাক সুস্বাস্থ্যৰ অধিকাৰী কৰি তুলিব নোৱাৰে, যদিহে আমাৰ মানসিক প্ৰফুল্লতা আৰু প্ৰশান্তি নাথাকে। গতিকে এই ক্ষেত্ৰত মই ক'ব খোজো যে গ্ৰীকসকলে যেতিয়া যেতিয়া মানৱ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ সভ্যতা গঢ়ি তুলিছিল, তেওঁলোকে স্বাস্থ্যৰ সংজ্ঞা এনেদৰে দিছিল। আমি সকলোৱে জানো যে এক সুস্থ দেহত এক সুস্থ মন, এ চাউণ্ড মাইণ্ড ইন এ চাউণ্ড বডি। আৰু এই ক্ষেত্ৰত মই উল্লেখ কৰিব বিচাৰিছো যে এজন চিকিৎসা বিজ্ঞানী কেনেথ ৱাকাৰ, তেওঁৰ গ্ৰন্থ এই ডক্টৰ ডাইগ্ৰেছছ, তেওঁ লিখিছিল যে মানৱ দেহত কেৱল ৰোগ আৰু দুৰ্বলতাৰ অনুপস্থিতিয়েই স্বাস্থ্য নহয়, স্বাস্থ্য হ'ল এটা সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থিৰতাৰ অৱস্থা। গতিকে ইয়াৰ পৰা আমি বুজিব পাৰো যে মানুহে নিজৰ ব্যক্তিগত জীৱনত কেৱল শাৰীৰিক আৰু মানসিকভাৱে সুখী হলে তেওঁক স্বাস্থ্যৱান বুলি ক'ব পৰা নাযাব। তেওঁৰ সামাজিক জীৱনো যদি সুখময় হয়, তেতিয়াহে সেই ব্যক্তিজনক সম্পূৰ্ণ স্বাস্থ্যৰ অধিকাৰী বুলি ক'ব পৰা যায়। ইয়াৰ পৰা মই এটা কথাই বুজিলো যে যিহেতু যিহেতু সামাজিক জীৱন মানুহৰ মানসিক প্ৰশান্তিৰ লগত অংগাংগীভাৱে জড়িত, গতিকে মই ভাবোঁ গ্ৰীকসকলে আগবঢ়োৱা স্বাস্থ্যৰ সেই সংজ্ঞাই এটা যথোচিত সংজ্ঞা বুলি ভাবোঁ। অৰ্থাৎ গ্ৰীকসকলে আগবঢ়োৱা সেই সুস্থ দেহত সুস্থ মন, এ চাউণ্ড মাইণ্ড ইন এ চাউণ্ড বডি, এই সংজ্ঞাই সেই চিকিৎসা বিজ্ঞানী এজনে আগবঢ়োৱা সংজ্ঞাৰ সকলো দিশ সামৰি লৈছে বুলি মোৰ ধাৰণা হয়। এই যিটো ক'লো যে কেনেথ ৱাকাৰে তেওঁৰ কিতাপত উপস্থাপন কৰা সংজ্ঞাটো, সেইটো আচলতে তেওঁৰ সেইটো ব্যক্তিগত সংজ্ঞা নহয়। যে সেই সময়ত মই এখন জাৰ্নেলত পঢ়িবলৈ পাইছিলোঁ যে 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 এদল চিকিৎসা বিজ্ঞানীয়ে একগোট হৈ এখন সন্মিলনত সৰ্বসন্মতিক্ৰমে এটা সিদ্ধান্তৰে এই সংজ্ঞাত উপনীত হৈছিল। আৰু
সেইটো তেওঁৰ সেই গ্ৰন্থ এই ডক্টৰ ডায়েগেছিছত উপস্থাপন কৰিছিলে। গতিকে এই ধৰণে দেখিবলৈ পাওঁ যে আহ, আমি সুস্বাস্থ্যৱান অৰ্থাৎ এক সুস্বাস্থ্যকৰ সুস্বাস্থ্যৰ অধিকাৰী নোহোৱাকৈ সুখ আমি অনুভৱ কৰিব নোৱাৰো। এতিয়া সুখ আমি যি কৰিছিলো, যি কৰি আছো বা যি কৰিম ভৱিষ্যতে, তাৰ মূল কথাটোৱে হ'ল, মূল লক্ষ্য বস্তুটোৱে হ'ল যে সুখ বা আনন্দ বা সন্তুষ্টি লাভ কৰা। ইয়াৰ মাত্ৰা প্ৰত্যেকৰে কাৰণে বেলেগ বেলেগ হ'ব পাৰে। কাৰণ খেতিয়কে জানো তেওঁৰ কাম কৰি সন্তুষ্টি লাভ কৰিব পাৰে, আৰু এজন ইঞ্জিনিয়াৰেও তেওঁৰ লাখ বিলাসত জীৱন কটাও এইটো সুখ নাপাবও পাৰে। গতিকে এতিয়া কথাটো হ'ল যে এই সুখ আহৰণৰ ক্ষেত্ৰত আহ, মই আমাৰ ভাৰতীয় দৰ্শনৰ বেদ উপনিষদ গীতাৰ পৰা আৰম্ভ কৰি চাৰ্বাক জৈন বৌদ্ধ পৰা আৰম্ভ কৰি আস্তিক সম্প্ৰদায় কেইটা, বেদিক চিষ্টেম কেইটা, ন্যায় বৈশেষিক সাংখ্য যোগ মীমাংসা বেদান্ত আদি কৰি আটায়ে বিভিন্ন ধৰণৰ তাত্ত্বিক সিদ্ধান্ত আগবঢ়াইছে। আনহাতে আমাৰ পাশ্চাত্য দৰ্শনতো চক্ৰেটিছ, প্লেটো, এৰিষ্টটলৰ পৰা আৰম্ভ কৰি মিল, বেন্থাম, সিদ্জুক আজি বিভিন্ন তাত্ত্বিক সিদ্ধান্ত আগবঢ়াইছে। এই ক্ষেত্ৰত মই তাৰ ওপৰত আলোকপাত কৰিবলৈ বিচৰা নাই। কিন্তু এই ভাৰতীয় আৰু লগতে আমাৰ পাশ্চাত্য এই দুটা আহ, 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 দৰ্শনৰ পৰা মোৰ দুজন দাৰ্শনিকৰ কথা মোৰ মন আকৰ্ষণ কৰিবলৈ পাৰিছে। এইটো হ'ল পাশ্চাত্য দৰ্শনৰ পৰা এৰিষ্টটল, আৰু আৰু আমাৰ ভাৰতীয় দৰ্শনৰ পৰা বুদ্ধ, আৰু আধুনিক সমসাময়িক দৰ্শনত আম্বেদকাৰৰ দৰ্শনে মোক আকৰ্ষিত কৰিব পাৰিছে বুলি মই ভাবো। যে এৰিষ্টটলৰ দৰ্শনত যে সুখ, হেপিনেছ হেপিনেছ হৈছে যে মানুহৰ জীৱনৰ পৰম লক্ষ্য বস্তু এৰিষ্টটলৰ। তেওঁ কিন্তু তেওঁ কিন্তু আহ, আহ, অৱজ্ঞা কৰিছে, তেওঁ অস্বীকাৰ কৰিছে এহাতে যে প্লিজাৰ ইজ গুড, আনহাতে তেওঁ অৱজ্ঞা কৰিছে যে অল প্লিজাৰ্ছ আৰ বেড। অৰ্থাৎ তেওঁ আহ, তেওঁ তেওঁ ইয়াৰ জৰিয়তে তেওঁ কি কৰিব বিচাৰিছে যে দুটা চূড়ান্ত অৱস্থিতিকেই তেওঁ অগ্ৰাহ্য কৰিছে। যে এটা হ'ল যে অত্যধিক মাত্ৰ আনন্দ উপভোগ কৰা, আৰু আনটো হ'ল আমাৰ জীৱনত আনন্দৰ অভাৱ। ঠিক তেনেকুৱা ধৰণে ঠিক তেনেকুৱা ধৰণে বুদ্ধ দৰ্শনতো আমি দেখিবলৈ পাওঁ যে হেপিনেছ, যিটোক নিৰ্বাণ বুলি কোৱা হয়, যে নিৰ্বাণ ইজ দ্য আল্টিমেট এণ্ড অফ লাইফ, অৰ্থাৎ জীৱনৰ উদ্দেশ্য হ'ল নিৰ্বাণ লাভ কৰা। নিৰ্বাণৰ তাত্ত্বিক অৰ্থ মই বিশ্লেষণ কৰিবলৈ যোৱা নাই। ঠিক তেনেকে বুদ্ধইও কি কৰিছিলে যে দুটা চূড়ান্ত অৱস্থিতিক অস্বীকাৰ কৰিছিল, অৰ্থাৎ গ্ৰহণ কৰা নাছিল। সেইটো হ'ল যে এহাতে চেল্ফ মৰ্টিফিকেশ্যন, আত্ম বৈৰাগ্যী মনোভাৱ, আনহাতে হ'ল চেন্সুৱেল ইণ্ডালজেন্স, ইন্দ্ৰিয় আসক্তি। গতিকে এই দুইটাকে অস্বীকাৰ কৰি তেওঁ আগবঢ়াইছিল মধ্যম পন্থা, মিডিল পাথ, অৰ্থাৎ মধ্যম পন্থা অৱলম্বন কৰাৰ পোষকতা বুদ্ধৰ দৰ্শনত দেখিবলৈ পোৱা যায়। আৰু সেয়া হ'ল আমি আটাইয়ে জানো যে অষ্টাংগিক মাৰ্গ। গতিকে এনেধৰণে এৰিষ্টটল আৰু বুদ্ধৰ দৰ্শনে মোক আকৰ্ষিত কৰাৰ কাৰণ এইটোৱে যে বুদ্ধ আৰু এৰিষ্টটল দুইটাৰে এই সুখবাদী দৰ্শন, দুইটাৰে আহ, যিটো আহ, মানুহৰ উপযোগী দৰ্শন, তাৰ ভিত্তি আছিলে যে যুক্তিনিষ্ঠ আহ, অৱলোকন, আৰু লগতে অভিজ্ঞতা সিদ্ধ অভিজ্ঞতা শুদ্ধ উপযুক্ত ভাষ্য। গতিকে সেইকাৰণে আমি ক'ব পাৰো যে বুদ্ধি আৰু বুদ্ধি অথবা যুক্তি আৰু অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত। আৰু সেইবাবে আমি দেখিবলৈ পাওঁ যে বুদ্ধৰ শিষ্য আনন্দক, যিটো আমি মহাপৰিনিৰ্বাণ সূত্ৰত পাওঁ, যে তেওঁ তেওঁৰ শিষ্যসকলক কৈছিল আনন্দৰ জৰিয়তে যে মোৰ যি পৰামৰ্শ দিয়া হৈছে, যি নীতি বা কৰ্মপন্থাৰ বিষয়ে তোমালোকক জানিবলৈ দিয়া হৈছে, শিকোৱা হৈছে, সেইটো তোমালোকে
যে নিজৰ বিচাৰ বুদ্ধি নোহোৱাকৈ যে বুদ্ধই কৈছে বাবে গ্ৰহণ নকৰিবা, যে নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰি যদি ইয়াক গ্ৰহণযোগ্য বুলি ভাবা, নিজৰ বিচাৰ বিবেক বুদ্ধিয়ে গ্ৰহণ কৰিবলৈ অনুমতি দিয়ে তেতিয়া গ্ৰহণ কৰিবা, অন্যথা ইয়াক গ্ৰহণ নকৰিবা। এইটো তোমালোকৰ হাতত, যে তোমালোকে ইচ্ছা কৰিলে ইয়াক কি কৰিব পাৰা, মডিফাই কৰিব পাৰা, অথবা অগ্ৰাহ্যও কৰিব পাৰা। আৰু এইটো কাৰণতে যিহেতু তেওঁলোকৰ দৰ্শন, দৰ্শন মানে যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত দৰ্শন, কিন্তু বিশেষকৈ মই আকৰ্ষিত হোৱাৰ কাৰণটো হ'ল এইটোৱে যে তেওঁলোকে সেই আহ, আহ, অতীন্দ্ৰিয় দিশটোৰ প্ৰতি গুৰুত্ব, বিশেষ গুৰুত্ব আৰোপ নকৰি ব্যৱহাৰিক জীৱনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। আৰু লগতে যিহেতু তেওঁৰ দৰ্শন যুক্তিনিষ্ঠ ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত, সেইকাৰণে মোৰ বিশেষ মনোযোগ আকৰ্ষণ কৰিছে বুলি মই ভাবোঁ। এই ক্ষেত্ৰত আহ, যিহেতু আমি দেখিবলৈ পালো যে বুদ্ধৰ দৰ্শনত যে হেপিনেছৰ স্থান, বুদ্ধৰ দৰ্শনত পোৱা হেপিনেছ, সুখ, যিহেতু আমাৰ প্ৰত্যেকৰে আহ, লক্ষ্য বস্তু হ'ল যে সুখ আহৰণ কৰা, সন্তুষ্টি লাভ কৰা। গতিকে এই হেপিনেছ বুদ্ধৰ দৰ্শনত আমি বিশ্লেষণ কৰি আধুনিক বুদ্ধিষ্ট বিলাকে এনেধৰণে ব্যাখ্যা কৰিছে যে হেপিনেছ অব দ্য চেণ্টিয়েণ্ট বিং, হেপিনেছ অফ দ্য চেণ্টিয়েণ্ট বিং। আৰু দ্বিতীয়টো হ'ল যে হেপিনেছ অফ দ্য চেণ্টিয়েণ্ট বিং ইন দ্য সংসাৰ, ইন দ্য ৱৰ্ল্ড ৱেৰ হি লিভছ। আৰু তৃতীয়টো হ'ল হেপিনেছ অফ দ্য চেণ্টিয়েণ্ট বিং টু কণ্ট্ৰল আৱাৰ পেচন্স ইন আৱাৰ লাইফ। অৰ্থাৎ আমি যদি আমাৰ আবেগ অনুভূতিক নিয়ন্ত্ৰণাধীন কৰি ৰাখি যুক্তি আৰু বুদ্ধিৰে বিবেচনা কৰি আনৰ ক্ষতি নকৰাকৈ নিজৰ কৰ্ম কৰি যাব পাৰো, যি যি কৰ্মই আমাক সুখ বা আনন্দ বা সন্তুষ্টি দিব পাৰে, তেনে কৰ্মই শ্ৰেষ্ঠ কৰ্ম বুলি মই ভাবো। আৰু লগতে বুদ্ধৰ আৰু এৰিষ্টটলৰ দৰ্শনৰ পৰাও এইটো পোষকতা কৰা যেন মোৰ ধাৰণা হয়। শেষত মই আহ, আহ, ধম্মপদৰ এটা শ্লোকেৰে সামৰিব বিচাৰিছো, যে জাষ্ট গিভ মি ফিউ ছেকেণ্ডছ টু ৰিড ইট একজেক্টলি। By oneself indeed is evil done, by oneself does injury come, by oneself is evil left undone, by oneself does purity come, purity and impurity belong to oneself, no one purifies another। আৰু ইয়াক অসমীয়া ভাৱানুবাদ এনেধৰণে কৰিব পাৰি বুলি মই ভাবিছো, নিজৰ দ্বাৰাই অসৎ কৰ্ম কৰা হয়, নিজৰ দ্বাৰাই দুৰ্ঘটনা ঘটোৱা হয়, নিজেই অসৎ কৰ্মৰ পৰা বিৰত থকা হয়, নিজৰ দ্বাৰাই বিশুদ্ধ ৰূপ আহৰণ কৰিব পাৰি, শুদ্ধি আৰু অশুদ্ধি নিজৰ ওপৰতে নিৰ্ভৰ কৰে, কোনেও আনক কেতিয়াও সজ বা শুদ্ধ কৰিব নোৱাৰে। শেষত মই আহ, মোৰ যিটো সীমিত বুদ্ধিৰে, সীমিত জ্ঞানেৰে এটা বাক্যৰে সামৰিব বিচাৰিছো, যে এজন মানুহ হ'ল তেওঁ নিজৰ বিচাৰ বুদ্ধিৰ দ্বাৰা পৰিচালিত এক মূৰ্ত পৰিণাম। অৰ্থাৎ আমি ক'ব পাৰো এ হিউমেন ইজ হোৱাট হিজ মাইণ্ড মেক্স। গতিকে শেষত আপোনালোক আটাইকে ধন্যবাদ জনাই, যে আপোনালোকে ধৈৰ্য সহকাৰে শুনাৰ বাবে আটাইকে ধন্যবাদ জনাইছো। আৰু বিশেষকৈ দত্ত ছাৰক পুনৰবাৰ মোৰ ফালৰ পৰা কৃতজ্ঞতা জনাই মোৰ চমু ভাষণৰ সামৰণি মাৰিছো। ধন্যবাদ ছাৰ।